উৰুকাৰ দিনাই অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে অসমবাসীক দিলে এটা ভাল খবৰ। বিহুৰ বতৰতে অহা অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ খবৰটো পাই সকলোৱে সামাজিক মাধ্যমত উপচাই পেলাইছে। লগতে অভিনেত্ৰী সুকন্যা ৰাজগুৰুক সকলোৱে প্ৰশংসা কৰা দেখা গৈছে। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে কয় যে মোৰ মৰমৰ ভানুৱে মোক দিয়া ইয়াতকৈ শ্ৰেষ্ঠ উপহাৰ আৰু কি হ'ব পাৰে। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে ক'লে, মোৰ জন্মদিনৰ শ্ৰেষ্ঠ উপহাৰ ভাইটিৰ সাধনা আৰু আমাৰ প্ৰাৰ্থনাৰ ফল ঈশ্বৰে আমাক দিলে। মই বহুত আশাবাদী, ঈশ্বৰে আমাক হাত পাতি সদায় ধৰিব। মোৰ ভানু আজিৰ পৰা IBBPS পাছ কৰি পাঞ্জাৱ নেশ্যনেল বেংকৰ এছিষ্টেণ্ট মেনেজাৰ পদত নিযুক্ত হ'ল। আমাৰ চেনেলৰ পৰাও অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ ভাতৃ ভানুলৈ অলেখ অযুত শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।